ডিগবৈ গোৰ্খা ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান। সাহিত্য একাডেমী বঁটাপ্ৰাপক সাহিত্যিক যুদ্ধবীৰ ৰাণাক সম্বৰ্ধনা। ডিগবৈ আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ কীৰ্তি ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান আজি নেপালী বিষ্ণু মন্দিৰত অনুষ্ঠিত হয়। সংগঠনটোৰ সভাপতি ৰামু নেয়াৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত শতাধিক কীৰ্তি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনায়। তিনিচুকীয়া জিলা সমিতিৰ শিক্ষা সম্পাদক খেম বাহাদুৰ চেত্ৰীয়ে আঁত ধৰা সভাত শিল্পী সাহিত্য একাডেমী বঁটাপ্ৰাপক সাহিত্যিক যুদ্ধবীৰ ৰাণা অংশগ্ৰহণ কৰে। সাহিত্যিকজনক বিশেষ সম্বৰ্ধনা জনোৱা হয়। সাহিত্যিক ৰাণাৰ লগতে শিক্ষক ইন্দুমণি প্ৰধান, সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি অশোক লামা, সম্পাদক শেখৰ গুৰুং, সহকাৰী সম্পাদক মিলন, সমাজসেৱক মুলেন্দ মৰাণ, অশোক শৰ্মা, নিপু কলিতা, কেশৱ চেত্ৰীৰ লগতে বিভিন্ন সংগঠনৰ নেতা কৰ্মীসহ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। সভাত গোৰ্খা ছাত্ৰ সন্থাই বহু দুখীয়া ছাত্ৰ ছাত্ৰীক বিনামূলীয়া শিক্ষা গ্ৰহণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি তিনিচুকীয়া জিলা সমিতিৰ শিক্ষা সম্পাদক খেম বাহাদুৰ চেত্ৰীয়ে জানিবলৈ দিয়ে। আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ডিগবৈ আঞ্চলিক সমিতিৰ উদ্যোগত উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আজি এক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছে। আৰু এই সম্বৰ্ধনা অনুষ্ঠানৰ যোগেদি আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলক উৎসাহ উদ্দীপনা যোগাবলৈ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাক মই সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ হৈ ডিগবৈ আঞ্চলিক সমিতিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কিয়নো এনেধৰণৰ যি আমি সম্বৰ্ধনা অনুষ্ঠান, এনেধৰণৰ অনুষ্ঠানে আমাৰ উঠি অহা প্ৰজন্মক উৎসাহিত কৰিব আৰু ভৱিষ্যতে আমাৰ যি উঠি অহা প্ৰজন্ম আছে, ভৱিষ্যত আমাৰ বাবে তেওঁলোক দেশৰ নাগৰিক সম্পদ। সেইবাবে আমি এই উঠি অহা প্ৰজন্মসকলক উৎসাহিত কৰিবলৈ সকলোকে মই অনুৰোধ আৰু আহ্বান জনাওঁ। আজি মাকুম টাইম আৰু আছাম আৱাজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি যিহেতু এই সম্বৰ্ধনা ডিগবৈ আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থা সম্বৰ্ধনা অনুষ্ঠানটিত আপোনালোকে আহি যিধৰণে এই সামাজিক মাধ্যমত প্ৰচাৰ কৰিবলৈ আমাৰ ইয়াত ফুটেজখিনি ল'লে, তাৰ বাবে অশেষ ধন্যবাদ। আৰু আমাৰ এই সম্বৰ্ধনা অনুষ্ঠান আজি মেট্ৰিক আৰু হাই ছেকেণ্ডেৰীত উত্তীৰ্ণ হোৱা 100কেও অধিক ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। লগতে আমাৰ গোৰ্খা জনগোষ্ঠীৰ সম্পদ আমাৰ লেখক যুদ্ধবীৰ ৰাণা ছাৰকো আমি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। আৰু এই চেগতে আপোনালোকৰ চেনেলৰ মাধ্যমেদি সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ এই সম্বৰ্ধনা অনুষ্ঠানটি সফলৰূপে তুলিয়াবলৈ আমাক সকলো জাতি জনগোষ্ঠী সকলো আমাক সহায় সহযোগিতা আগবঢ়ালে। তাৰ বাবে আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা হৈ আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। ইয়াত আজি আমি সকলো জাতি জনগোষ্ঠীক লৈ মেলি আমি 100তকৈ অধিক ছাত্ৰ ছাত্ৰীক আজি সম্বৰ্ধনা অনুষ্ঠানটো সফল কৰিলোঁ। আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ডিগবৈ আঞ্চলিক সমিতিৰ উদ্যোগত আয়োজন কৰা আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানে আজি সঁচাকৈ এটা ইতিহাস ৰচিছে। বিশেষকৈ গোৰ্খা ছাত্ৰ সন্থাই ডিগবৈ আঞ্চলিক সমিতিয়ে আজি ডিগবৈ অঞ্চলৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা অভিনন্দন জনাইছে। প্ৰত্যেক জাতি জনগোষ্ঠীৰ আজি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাইছে। ই আচলতে সঁচাকৈ ভাল কথা। আৰু দ্বিতীয়তে যিসকল আমাৰ অভিনন্দন প্ৰাপ্ত ছাত্ৰ ছাত্ৰী আছে, তেওঁলোক সঁচাকৈ বহু গুণৰ অধিকাৰী। আৰু আমি আশা কৰিছোঁ আগলৈ তেওঁলোক যাতে আমাৰ এই অভিনন্দন প্ৰাপ্ত পোৱাৰ পাছত তেওঁলোকৰ শিক্ষাৰ জগতত আৰু আগবাঢ়ি যাব পাৰে। এদিন আমাৰ ডিগবৈ, তিনিচুকীয়া, অসম নহয়, ভাৰতবৰ্ষৰ ভিতৰতে নহয়, বিশ্বৰ বুকুত যাতে এই ছাত্ৰ ছাত্ৰীসকলে জিলিকি উঠক, তেওঁলোকে একোজন স্বীকৃতিবান ছাত্ৰ ছাত্ৰী হিচাপে এই অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনক। আৰু বিশেষকৈ আমি গোৰ্খা ছাত্ৰ সন্থা ডিগবৈ আঞ্চলিক সমিতিক পুনৰবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সুন্দৰ এটা অনুষ্ঠান আয়োজন কৰাৰ কাৰণে। আৰু বিশেষকৈ আকৌ এবাৰ কৈছোঁ যে প্ৰত্যেক জাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলক এই অনুষ্ঠানটোত সম্বৰ্ধনা জনোৱাৰ কাৰণে এইটো এটা উল্লেখনীয় হিচাপে ৰৈ যাব। আগলৈও এনে পদক্ষেপ ল'বৰ কাৰণে মই আমাৰ গোৰ্খা ছাত্ৰ সন্থাক আহ্বান জনাইছোঁ। আৰু ভৱিষ্যতে ইয়াতকৈ আৰু সকলোকে মিলাই সুন্দৰকৈ কৰিবৰ কাৰণেও মই আহ্বান জনাইছোঁ। শৈক্ষিক অভিনন্দন অনুষ্ঠান ডিগবৈ
বিষ্ণু মন্দিৰ প্ৰাংগণত আজি আমি সদৌ গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি উপস্থিত হৈছোঁ। যিহেতু আজি শৈক্ষিক জীৱনত বা কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলক বিশেষ অভিনন্দন অনুষ্ঠানত যি আজি যি ডিগবৈ আঞ্চলিক সমিতিয়ে আয়োজন কৰিছে, তাত আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে বিশেষকৈ ধন্যবাদ দিব বিচাৰিছোঁ। আৰু আজি আমি ইয়াত আহি এটা কথা উপলব্ধি কৰিছোঁ যে সমাজ এখন, আমাৰ জাতি যেতিয়ালৈকে শিক্ষিত নহয় তেতিয়ালৈকে এই শিক্ষাৰ যি আমি প্ৰচেষ্টা আমি গোৰ্খা ছাত্ৰ সন্থাই কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলক যি উৎসাহ যোগাবৰ বাবে আমি এই কাৰ্যসূচী ইয়াত সম্পন্ন কৰিছে। এই অনুষ্ঠানটো তাক লৈ আমি বিভিন্ন সময়ত বিভিন্ন ঠাইত পঠন পাঠনৰ কথা বা ছাত্ৰ ছাত্ৰীসকলক উচ্চতৰ যি শিক্ষা গ্ৰহণৰ বাবে আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই বিভিন্ন সময়ত সৰু সৰু এনেকুৱা কাৰ্যকলাপ কৰি আহিছোঁ। আৰু গতিকে আজি এই বিশেষ অনুষ্ঠানত যিগৰাকী আজি ইয়াত সম্বৰ্ধনা অনুষ্ঠান বা সম্বৰ্ধনা জ্ঞাপন কৰিব, তেওঁলোকক আমি সুদূৰ ভৱিষ্যতত উজ্জ্বল কামনা কৰি আজি এই অঞ্চলৰ যি শিক্ষকসকল বা ইয়াত আই মাতৃসকল, যি অভিভাৱকসকল ইয়াত আহিছে, তেওঁলোকক আমি ক'ব বিচাৰিছোঁ যে তেওঁলোকৰ অবিহনে বা তেওঁলোকৰ সমৰ্থন আজি ছাত্ৰ ছাত্ৰীসকলক মা দেউতাই যি ধৰণে আজি তেওঁলোকক সহযোগ বা পাঠদানৰ ক্ষেত্ৰত বহুত পৰিশ্ৰম কৰি আজি এই পৰ্যায়লৈকে আজি ছাত্ৰ ছাত্ৰীসকলক লৈ আনিছে, তেওঁলোকক আমি ধন্যবাদ দিব বিচাৰিছোঁ। আমাৰ ভৱিষ্যত বা অসমৰ গঠন প্ৰক্ৰিয়াত হওক বা অসমৰ ভৱিষ্যত বুলি ক'ব লাগিব, তেওঁলোকক আমি সদায় আগবাঢ়ি যাবৰ বাবে আমাৰ সহায় সহযোগিতা থাকিব। আৰু আমি তেওঁলোকৰ যিকোনো কলেজত বা যিকোনো ঠাইত গৈ তেওঁলোকে হায়াৰ এডুকেশ্যন কৰি ডক্টৰ ইঞ্জিনিয়াৰ হওক সেই কামনা কৰোঁ। আৰু সমাজত আহি সমাজৰ হৈ কাম কৰি বা আগন্তুক ভৱিষ্যতৰ যি তেওঁলোকৰ নেক্সট জেনেৰেশ্যনকো তেওঁলোকে উৎসাহ যোগাবৰ বাবে আমি তেওঁলোকক অনুৰোধ জনাওঁ। আৰু আমি এই পবিত্ৰ ক্ষণত বা শুভ ক্ষণত আজি এই মঞ্চত আজি যিগৰাকী আজি সম্বৰ্ধনা ল'ব, তেওঁলোকক আকৌ এবাৰ ধন্যবাদ দিব বিচাৰিছোঁ।